লাগিব এইটো নিশ্চয়কৈ সঁচা যে বজালী আৰক্ষীয়ে অকল যে আৰক্ষীৰ পোছাকৰ ভিতৰত আছে তেনেকুৱা নহয় আমাৰ জনসাধাৰণৰ জ্ঞাতাৰ্থে জনসাধাৰণৰ হিতাৰ্থে যিখিনি কৰিব পাৰে তেওঁলোকে কিন্তু কৰিছে সুন্দৰ সুন্দৰ তেওঁলোকে কনচেপ্ট দিয়ে আৰু তেওঁলোকে আহি যিকোনো ইয়াত যদি সমস্যা হয় তেওঁলোকে কিন্তু জনসাধাৰণৰ লগত এক হৈ কি ধৰণে সমস্যাটো সমাধান কৰিব পাৰি এই দিশত কিন্তু সদায় বজালী আৰক্ষী গুৰুত্ব আৰোপ কৰি আহিছে আৰু তেওঁলোকৰ যিটো এইটো প্ৰয়াস বা তেওঁলোকৰ যিটো এইটো উদ্যোগ এই উদ্যোগক আমি কিন্তু ভয়কে প্ৰশংসা কৰিছোঁ আৰু ইয়াত বিশেষকৈ আমাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক তৃণন ভূঞাই যিখিনি ইয়াতে কৰি দিছে তেওঁক মই পুনৰবাৰ কিন্তু তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ সন্মানীয় গিৰিধৰ চৌধুৰীদেৱে ইতিমধ্যে কৈছে এই কথাখিনি মই ক'ব বিচৰা নাই কথা হ'ল বজালী আৰক্ষী প্ৰশাসনৰ সহযোগত উদয়ন সংঘই নামনি অসমত বিশেষকৈ নামনি অসমত প্ৰথমবাৰৰ বাবে পথপুথিভঁৰালৰ আয়োজন কৰিছে আৰু আজি উদয়ন সংঘই এই পথপুথিভঁৰাল দুটি আমি উন্মোচন কৰিম মুকলি কৰিম এটি কলেজ বিশ্ববিদ্যালয় ৰোডত আৰু আনটো হৈছে হাউলি ৰোডত ইয়াৰ পিছত আমি পাঠশালাত আমাৰ পৰিকল্পনা আছে 8টি পুথিভঁৰাল এনেধৰণৰ পাঠশালা আমাৰ চহৰখনত কৰিম তাৰ পৰৱৰ্তী সময়ত পাটাচাৰকুচি নিত্যানন্দ বাগমাৰা খাদেৰী সৰুপেটা ভৱানীপুৰ আদি কৰি বজালী অঞ্চলত ইয়াৰ প্ৰসাৰিত হ'ব আৰু আমাৰ 2 বছৰৰ এটা সময়সীমা আছে গতিকে আজি আমাৰ কাৰ্যসূচী যিসমূহ কাৰ্যসূচী আছে ৰাইজৰ অকুণ্ঠ সহায় সহযোগিতা আছে বহুতে আমাক মৰমো কৰিছে আৰু আমি ব্যতিক্ৰমী এগৰাকী আৰক্ষী প্ৰশাসনিক বিষয়া পাইছোঁ যিগৰাকী ইতিমধ্যে চৌধুৰীদাই কৈছে যে তেখেত হৈছে ত্ৰিনয়ন ভূঞা বজালী আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয় আৰু তেখেত আমাৰ উদয়ন সংঘৰ লগতো জড়িত তেখেতৰ বিভিন্ন ধৰণৰ নতুনত্বৰ কথা তেখেতে চিন্তা কৰে আৰু আমাক উৎসাহিত কৰে সংঘৰ লগতো তেখেতে জড়িত ৰেখামাৰা কৰা মানুহ সাহিত্যৰ মানুহ হয়তো প্ৰশাসনৰ ক্ষেত্ৰত তেখেত অত্যন্ত কঠোৰ যাক ন্যায় দিব লাগে তেওঁক ন্যায় দিয়ে আৰু কোনোবাই অন্যায় গ'লেও তাক কঠোৰতে দমন কৰে এনেধৰণৰ আৰক্ষী প্ৰশাসন বিষয়াগৰাকীৰ চিন্তাত আমাৰ প্ৰচেষ্টাত আৰু তেওঁলোকৰ সহযোগত উদয়ন সংঘই আজি প্ৰথমবাৰৰ কাৰণে বিশেষকৈ বজালী অঞ্চলতো খাটাং এইটো যে প্ৰথমবাৰৰ কাৰণে পথপুথিভঁৰাল এটা আমি মুকলি কৰিছোঁ আৰু ৰাইজৰ সহযোগিতা হ'লে উদয়ন সংঘৰ শ্ৰম সাৰ্থক হ'ব বুলি আমি আশা কৰোঁ